জয়মালা নামটো অতি সাধাৰণ নাম হ'লেও এইকেইদিন কিন্তু বাতৰিত জয়মালা নামটো খুবকৈ ওলাই আছে আৰু সকলোৰে পৰিচিত হৈ পৰিছে জয়মালা কি হয় জয়মালা এটা হাতীৰ নাম তামিলনাডুত নিৰ্যাতিতা জয়মালাক ঘূৰাই অনাৰ প্ৰচেষ্টা মাদুৰাইলৈ ৰাওনা হৈছে ইতিমধ্যে অসমৰ বন বিভাগৰ 4জনীয়া এটা দল তামিলনাডু চৰকাৰৰ সৈতে অসম চৰকাৰৰ যোগাযোগ জয়মালাক লৈ ৰাজ্যজুৰি অব্যাহত আছে ব্যাপক চৰ্চা কিন্তু জয়মালাৰ নামত প্ৰচাৰ হৈছে এখন ভুল ছবি তামিলনাডুত থকা জয়মালা এটি মাইকী হাতী কিন্তু সোশ্যাল মিডিয়াত ব্যাপকভাৱে প্ৰচাৰিত হৈছে এটা দতাল হাতীৰ ছবি ব্যৱহাৰ কৰা হৈছে আন এটা হাতীৰ ছবি এইটো হৈছে ক্লোৱাই হোম নামৰ অন্য এটি হাতীৰ ছবি থাইলেণ্ডৰ এই হাতীটো উদ্ধাৰৰ বাবে সৃষ্টি হৈছিল ব্যাপক জনমত হাতীটোক কৰা অত্যাচাৰৰ বাতৰি চৰ্চিত হৈছিল বিশ্বজুৰি হাতীটোক উদ্ধাৰৰ দাবীৰে আবেদনত স্বাক্ষৰ কৰিছিল ৭০,০০০ লোকে নেশ্যনেল জিঅ'গ্ৰাফিত প্ৰচাৰ হৈছিল হাতীৰ দুৰ্দশাৰ কাহিনী অৱশেষত উদ্ধাৰ কৰা হৈছিল আৰু 10 বছৰীয়া হাতীটোক বহুতে জয়মালাৰ নামত ব্যৱহাৰ কৰিছে এই হাতীটোৰ ছবি যেটো হাতী আসলতে জয়মালা নহয় জয়মালাৰ কাহিনীয়ে পুনৰ চৰ্চালৈ আনিছে থাইলেণ্ডৰ এই হাতীটোক জয়মালাক সুকলমে অনাৰ দাবী জনাইছে অসমবাসীয়ে ইতিমধ্যে মুখ্যমন্ত্ৰীয়ে গ্ৰহণ কৰিছে বিশেষ পদক্ষেপ তামিলনাডুলৈ প্ৰেৰণ কৰিছে 4জনীয়া এটা প্ৰতিনিধি দল অসমৰ প্ৰায় এই হাতীটোক লৈ যোৱা হৈছিল অসমৰ প্ৰায় মন্দিৰলৈ লৈ যোৱা হৈছিল এই হাতীটোক আৰু পৰৱৰ্তী সময়ত প্ৰচাৰ হ'ল যে হাতীটোক তাত অত্যাচাৰ কৰা হৈছে অসমৰ জয়মালাক অত্যাচাৰ কৰা হৈছে আৰু ইয়াকে লৈ বিশেষকৈ বন্যপ্ৰাণী প্ৰেমিকে ধৰি সমগ্ৰ অসমবাসী এক আৱেগিক হৈ পৰে কিয় যেন সেয়া এটা হাতী নহয় সেয়া এক বন্যপ্ৰাণী নহয় সেয়া যেন কোনোবা নিজৰ সন্তানহে এনেদৰে এক পদক্ষেপ এনে এক আৱেগে শেহতীয়াকৈ 2-3 দিনত এনে এক আৱেগ বিয়পি পৰে সমগ্ৰ অসমবাসীৰ মাজত আৰু এই আৱেগৰ ফলতেই এক দাবী উঠে যে অসমৰ হাতীটো এটা মন্দিৰলৈ দান দিয়া হৈছিল তামিলনাডুৰ আৰু তামিলনাডুৰ মন্দিৰত বহুত দুখ কষ্ট ভুগি আছে অসমৰ এই জয়মালা নামৰ হাতীটোৱে আৰু অৱশেষত ৰাইজৰ এই আবেদন নিবেদন আৰু দাবীৰ পৰিপ্ৰেক্ষিতত অসম চৰকাৰে এটা 4জনীয়া দল তামিলনাডুৰ মাদুৰাইলৈ প্ৰেৰণ কৰিছে আৰু এই 4জনীয়া দলটোৱে অসমৰ সেই জয়মালাক ঘূৰাই আনিব অসমলৈ